ভাৱৰীয়া ৰূপত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা প্ৰথমবাৰৰ বাবে অসমীয়া ভাওনাত অভিনয় কৰিলে বিধায়ক ৰূপক শৰ্মাই গড়হালি গাঁৱত অনুষ্ঠিত হোৱা বালিপথ ভাওনাত ভাৱৰীয়া ৰূপত মঞ্চত দেখা গ'ল বিধায়ক ৰূপক শৰ্মাৰ অভিনয়ে উপস্থিত থকা দৰ্শকৰ মাজত ব্যাপক সঁহাৰি লাভ কৰে। ভাওনা অনুষ্ঠানৰ শুভাৰম্ভ কৰে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। ভাওনাত অভিনয় কৰে মোহন ক্ষেত্ৰত দীপজ্যোতি কেওটেও। আজি প্ৰথমবাৰ ভাওনা কৰিব ওলাইছো বালিপথ আৰু ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিৎ বৰবৰুৱা। গতিকে সকলো আশীৰ্বাদ বিচাৰিছো। কঙালী গাঁৱত আছো বৰ্তমান। বৰনামঘৰ আজিখন ভাওনা তাতে ভাওটো মই ল'ব বিচাৰিছো। প্ৰথমবাৰ মই পুনৰবাৰ কৈছো যে আজিলৈকে ভাওনা কৰি পোৱা নাছিলো আৰু যেতিয়া ৰাইজে আজি যেতিয়া দিনৰ ভাগত আহিছিলো ৰাইজে অনুৰোধ কৰিলে, ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই আজি প্ৰথমবাৰ ভাওনা কৰিম। আপোনাৰ কাৰণে ৰখি আছে যেহেতু স্থানীয় বিধায়ক হিচাপে ৰাইজে বিচাৰিছে ভাওনা কৰাটো, সকলোৱে আগ্ৰহেৰে বাচ্ছা আছে। কি কৰিব মই নাজানো, কাৰণ অলপো অখৰা কৰা নাইকিয়া। গতিকে সকলোৱে যেতিয়া আমি সহায় সহযোগত নিশ্চয় আমি কিবা এটা হয়তো ৰাইজক আমি কৰি দেখাব পাৰিম। প্ৰথমবাৰৰ বাবে যিহেতু আপুনি নকৰাকৈ প্ৰদৰ্শন কৰিব